হৰ হৰ মহাদেৱ নমস্কাৰ বন্ধুসকল সকলোকে মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি আমি 5 বন্ধু একলগ হৈ তো খুব এটা সুন্দৰ প্লেচ সুন্দৰ ঠাইত যাবলৈ ওলালোঁ আৰু ঠাইখন হৈছে নগাঁও, যিখন নেকি একেবাৰে ফেমাছ মহামৃত্যুঞ্জয় শিৱ বাবাৰ মন্দিৰৰ কাৰণে নগাঁও বিখ্যাত। তো সেই নগাঁৱত চাবলৈ আহিলোঁ আমি শিৱ বাবাৰ যিটো নেকি 126 ফুট ওখ শিৱলিংগটো। তো বন্ধুসকল আহি পালোঁ, এনেদৰে আহি পাই পেলাই নামি ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পেলাই আমি বাবাৰ কাৰণে যিহেতু বাবাৰ মন্দিৰত যাম, তো ফল মূল প্ৰসাদ আদি গাখীৰ গংগাজল সকলোবিলাক ল'লোঁ। লৈ পেলাই আমি পোনে পোনে গুচি আহিলোঁ মহামৃত্যুঞ্জয় শিৱ মন্দিৰলৈ। তো আহি ভিতৰত সোমালোঁ, সোমাই ভিতৰ ভাগত সোমাই ল'লে এনেকুৱা ভাল লাগিল মানে আপোনালোকে কল্পনা কৰিব নোৱাৰিব বন্ধুসকল। তো চাওক এয়া বাবাৰ শিৱলিংগটো আমি পানী ঢালিলোঁ, গাখীৰ ঢালিলোঁ, বহুত বেছি ভাল লাগিল। এটা বাবাই সকলোৰে মনোকামনা পূৰণ কৰি দিয়ক। তো বন্ধুসকল ইয়াতে মন্দিৰৰ ভিতৰত আছে এটা গণেশৰ প্ৰতিমূৰ্তি, গণেশ বাবাৰ মন্দিৰ আছে। তাৰপিছত আচাৰ্য ভিভুগিৰি মহাৰাজৰ এটা প্ৰতিমূৰ্তি আছে। তেখেতে এই মন্দিৰভাগ স্থাপন কৰিছিলে 2003 চনতে। তো বহুত বেছি আমাৰ নগাঁৱৰ গৌৰৱৰ কথা, আমাৰ অসমৰ গৌৰৱ। আমাৰ অসমতে এনেকুৱা ধৰণৰ এটা শিৱলিংগ আছে, বিশ্বৰ ভিতৰত বহুত ওখ, একদম বিশ্বৰ ভিতৰত সৰ্ববৃহত্তম ওখ 126 ফিট ওখ শিৱলিংগটো। তো এয়াই আছিলে নগাঁৱৰ শিৱ মন্দিৰ। তো তাৰপিছত আমি পোনে পোনে আহি গ'লোঁ এখন নিৰামিষ হোটেলত। পূৰা থলুৱা খাদ্য আমাক দিলে, বহুত বেছি ভাল লাগিল। তো এনেদৰে খাই লৈ আমি উভতিলোঁ। তো আজিৰ ভিডিঅ'টো এয়াই আছিলে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰিম। মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ। সকলোৱে ভালে থাকক। জয় আই অসম, হৰ হৰ মহাদেৱ।